সমগ্ৰ দেশত কৰোনাই এতিয়া পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে। প্ৰথম পৰ্যায়ৰ কৰোনাৰ তুলনাত দ্বিতীয় পৰ্যায়ত কৰোনাৰ পৰিৱেশ আৰু ভয়াৱহ। যদিহে তৃতীয় পৰ্যায়ৰ কৰোনাৰ ঢৌ আহে তেনেহ'লে দেশৰ অৱস্থা কি হ'ব আপুনি কল্পনা কৰক। ৰাজধানী নতুন দিল্লীত বিভিন্ন চৰকাৰী চিকিৎসালয়ৰ অৱস্থাই এইদৰে পৰি আছে মৃতদেহ। দৈনিক অনেক লোকৰ মৃত্যু ঘটিছে। অধিকাংশ লোকৰ মৃত্যু ঘটিছে অক্সিজেনৰ অভাৱত। এনে অৱস্থাত ক্ৰমাৎ ভাৰতত কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। কৰোনা আক্ৰান্তৰ ক্ষেত্ৰত বিশ্বৰ দ্বিতীয় স্থানত ভাৰত। ভাৰতৰ কৰোনা আক্ৰান্তৰ সংখ্যা 2,40,44,809। সৰ্বাধিক কৰোনা আক্ৰান্ত দেশ আমেৰিকাৰ কৰোনা আক্ৰান্তৰ সংখ্যা 3,36,26,097। দেশৰ 2 কোটিৰো অধিক লোক কৰোনাত আক্ৰান্ত। ইয়াতকৈ ভয়ানক ঘটনা কি হ'ব? ৰাজধানী দিল্লীত এতিয়া অক্সিজেনৰ অভাৱ। অক্সিজেনৰ বাবে ঘনে ঘনে মৃত্যু ঘটিছে। मेरा नाम नंदन है। मैं यहीं से दिल्ली से हूँ, साउथ दिल्ली से द्वारका से आया हूँ मैं। और मेरे एक रिलेटिव्स की डेथ हो गई है। मैं उसी का वेट कर रहा हूँ, अभी बॉडी आ रही है हॉस्पिटल से। तो मेरी ऑब्जर्वेशन यही है कि अभी काफ़ी जैसे कि कोविड का ये चल रहा है सेकेंड वेव, इसमें बहुत से लोगों की डेथ हो रही हैं। और पीछे हमने देखा जो ये सेकेंड वेव आई इसमें बहुत लोग परेशान हुए, ऑक्सीजन के लिए बहुत मारा मारी हुई। दिल्ली में भी ये लगा कि दिल्ली में ऑक्सीजन की इतनी कमी हो गई, कई लोगों को ऑक्सीजन मिली नहीं टाइम से, तो वो बेचारे ड्यू टू ऑक्सीजन वो उनकी डेथ हो गई। ৰাজধানী দিল্লীৰ পুনৰাবৃত্তি এতিয়া অসমত হ'বলৈ গৈ আছে নেকি? দিল্লীত ক্ৰমাৎ কৰোনা আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে। ইয়াৰ বিপৰীতে অসমত কৰোনা আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। এনে অৱস্থাত চৰকাৰে আংশিক লকডাউন ঘোষণা কৰিবলৈ বাধ্য হৈছে। কোভিডৰ পৰা বাচিবলৈ কেৱল মাস্ক পিন্ধিলেই নহ'ব, কেৱল সামাজিক দূৰত্ব মানি চলিলেই নহ'ব, বৰঞ্চ প্ৰতিজন নাগৰিকে ভেকচিন ল'ব লাগিব। ঘনে ঘনে প্ৰচাৰ চৰকাৰৰ। প্ৰথম পৰ্যায় যিটো আছিলে, ফাৰ্ষ্ট ফেজ যিটো আছিলে, সেইখিনি সময়ত আমি কৈছিলোঁ যে মাস্ক পৰিধান কৰিব লাগে, চেনিটাইজেশ্যন কৰিব লাগে বা ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগে। কিন্তু এইবাৰ ছেকেণ্ড পৰ্যায়ত আৰু এটা কথা আহিছে, সেইটো হৈছে ভেকচিনেশ্যন। গতিকে মানুহে সকলো যাতে ভেকচিন লয়, সকলো যাতে ভেকচিন ল'ব পাৰে, সকলোৰে কাৰণে যাতে ভেকচিন উপলব্ধ হয়, সেই ক্ষেত্ৰত আমি প্ৰত্যেকজনে, চৰকাৰ হওক বা আমি চিকিৎসকেই হওক বা সৰ্বসাধাৰণ ৰাইজে হওক, প্ৰত্যেকেই এই ক্ষেত্ৰত আমি এৱাৰ বা সজাগ হ'ব লাগে। এইখিনি সময়তেই এটা ভাল খবৰ এই যে স্বাস্থ্য বিভাগৰ খবৰ ল'বলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শুকুৰবাৰে উপস্থিত হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাই লৈ স্বাস্থ্য বিভাগৰ দায়িত্ব কেশৱ মহন্তক দিয়াৰ পিছত বহুতে শংকাবোধ কৰিছিল, কোভিডৰ পৰিস্থিতিৰ পৰা মুখ্যমন্ত্ৰী আঁতৰি যাব বিচাৰিছে নেকি? কিন্তু নহয়, মুখ্যমন্ত্ৰীয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈছে। সেয়েহে শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ বিষয়াসকলৰ সৈতে কোভিড সংক্ৰান্তীয় পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমৰ পৰিৱেশ যথেষ্ট ভাল নহয়। ক্ৰমাৎ কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। চৰকাৰে ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ তৎপৰ হৈছে, দাবী কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজিৰ দিনত আমাৰ এক্টিভ কেছ 42,144টা আছে আৰু ইতিমধ্যে আমি কোভিডৰ প্ৰথম আৰু দ্বিতীয় ৱেভ লগ লাগি 1,984জন ব্যক্তিক আমি হেৰুৱাইছোঁ আৰু ডেথ ৰেট এটা সময়ত আমাৰ 0.50 আছিলে, এতিয়া 0.62লৈকে বৃদ্ধি হৈছে। সামান্য বৃদ্ধি শতাংশ হাৰত দেখা গৈছে। আমি প্ৰতিটো দিনে 60,000 টেষ্ট কৰি আছোঁ আৰু 30 এপ্ৰিলৰ পৰা 6 মে'লৈকে যিটো সপ্তাহ আছিল, সেই সপ্তাহত গড়ে 3,964টা কেছ আমি প্ৰতিদিনে পাইছিলোঁ। কিন্তু পাৰ হৈ যোৱা সপ্তাহটোত আমি প্ৰতি সপ্তাহত এভাৰেজত প্ৰতিদিনে 5,410টা কেছ পাইছোঁ। অৰ্থাৎ প্ৰায় আমি যদি চাওঁ যে 1400টা কেছ যোৱা সপ্তাহৰ তুলনাত এই সপ্তাহত বাঢ়িছিলে।
আমি কেইটামান সিদ্ধান্ত লৈছোঁ। সেইটো হ'ল যে গুৱাহাটী মহানগৰীত আমি 17 মে'ৰ পৰা প্ৰতিদিনে 20,000 নতুনকৈ টেষ্ট কৰাৰ সিদ্ধান্ত লৈছোঁ। এতিয়া গুৱাহাটীত 7-8 হাজাৰ টেষ্ট হয়। 17 তাৰিখৰ পৰা আমি 20,000 কৰি টেষ্ট কৰিব খুজিছোঁ। 1 লাখ টেষ্ট কৰাৰ আমি লক্ষ্য বান্ধিছোঁ, কিন্তু এতিয়ালৈকে তালৈকে আমি যাব পৰা নাই। কিন্তু প্ৰতিদিনে 1 লাখ টেষ্ট কৰাৰ চেষ্টা আমাৰ অব্যাহত থাকিব। এইখিনি মুহূৰ্তত আন এক প্ৰশ্ন হৈছে, চৰকাৰৰ ফালৰ পৰা বাৰে বাৰে ভেকচিন ল'বলৈ কোৱা হৈছে, কিন্তু ভেকচিন পৰ্যাপ্ত পৰিমাণৰ আছেনে? ৰাজ্যখনৰ ভেকচিন কেন্দ্ৰসমূহত দেখা গৈছে দীঘলীয়া শাৰী। পুৱা 4 বজাতেই উঠি ভেকচিন কেন্দ্ৰত গৈ নিজৰ নাম অন্তৰ্ভুক্ত কৰিলেহে দুপৰীয়া 12 বা 1 বজাত এটা ভেকচিন লোৱাৰ সুযোগ পোৱা যায়। 18 পৰা 45 বছৰৰ লোকসকলৰ বাবে এটা মহা সমস্যা, ক'তোৱে ভেকচিন নাই। আচলতে ৰাজ্যত পৰ্যাপ্ত পৰিমাণৰ ভেকচিন আছেনে? আজিলৈকে আমাৰ অসমলৈ আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা ভেকচিন মানে প্ৰদান কৰিছে আপোনাৰ 33,81,430। এইটো হ'ল আপোনাৰ 45+ এইজৰ কাৰণে। এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এইটো বিনামূলীয়া আমাক দিছে 45 এণ্ড এবভ ইয়াৰ্ছৰ কাৰণে। আৰু যিহেতু আমি এতিয়া আপোনালোকে নিশ্চয় গম পাইছে, আমি 18 to 45 ইয়াৰ্ছৰ যিখিনি আমাৰ নাগৰিক তেওঁলোককো দিছোঁ। কিন্তু এই নাগৰিকসকলৰ ভেকচিনটো আমি অসম চৰকাৰে নিজেও ক্ৰয় কৰা ভেকচিন। তো আমি আজিলৈকে ভেকচিন পাবলৈ সক্ষম হৈছোঁ। আমাৰ 3,80,000 আমি আজিলৈকে ভেকচিন পাইছোঁ। হয়, আমি তাৰমানে আপোনাৰ যিসকল নাগৰিক আমাৰ 18 to 45 ইয়াৰ্ছ তেওঁলোকৰ কাৰণে আমি প্ৰত্যেকখন জিলাতে আমি CBC ক'ভিড ভেকচিনেশ্যন চেণ্টাৰ বেলেগ বেলেগকৈ খুলি দিছোঁ। আমাৰ গুৱাহাটীত আমি 30টামান খুলিছোঁ, বা প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে তেনেকুৱা 10টাৰ পৰা 15টা ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত, ছাব ডিভিজনেল চিভিল হেডকোৱাৰ্টাৰত আমি 5টাকৈ কৰিব দিছোঁ, বা সৰু সৰু আমি যিবোৰ টাউন এৰিয়া, মিনি টাউন তেনেকুৱা জেগাবোৰত এটাকৈ খুলিব দিছোঁ। আমি হিউজ কিবাত আমি ভেকচিনেশ্যন চেণ্টাৰ খুলিব পাৰোঁ, যদিহে আমাৰ তাৰমানে তেনেদৰে ভেকচিন আহে। যিহেতু আমাৰ ভেকচিন অলপ কমকৈ আহি আছে, আমি এটা হিচাপত মানে ক'ভিড ভেকচিনেশ্যন চেণ্টাৰবোৰ খুলি আছোঁ। 18 পৰা 45 বছৰ ব্যক্তিৰ বাবে ভেকচিন আছেনে? পৰ্যাপ্ত পৰিমাণৰ ভেকচিন কেন্দ্ৰ স্থাপন হোৱা নাই কিয়? ৰাজ্য চৰকাৰৰ কথাই কোৱা হওক অথবা কেন্দ্ৰীয় চৰকাৰৰ কথাই কোৱা হওক, তেওঁলোকে বাৰে বাৰে কৈছে যে ক'ভিডৰ পৰা ৰক্ষা পাবলৈ ভেকচিন ল'ব লাগে। বিশেষকৈ এতিয়া 18 পৰা 45 বছৰৰ যুৱক যুৱতীয়ে ভেকচিন লোৱাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে। কিন্তু তেওঁলোকে ভেকচিন লৈ কেনেকৈ? ইয়াৰ বাবে ভেকচিন ল'বলৈ অনলাইন ব্যৱস্থা কৰা হৈছে। অনলাইনত মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ, এইটো এটা ছাইট। এই ছাইটটোত তেওঁলোকে কৈছে যে ক'ভিডৰ ভেকচিন ল'বলৈ হ'লে coin.gov.in যাব লাগে। এতিয়া দিয়ে চাৰ্চ বাই পিন বা চাৰ্চ বাই ডিষ্ট্ৰিক্ট। মই এতিয়া কামৰূপ ডিষ্ট্ৰিক্টৰ কথাই ক'ব বিচাৰিছোঁ। মই যদি কামৰূপ ডিষ্ট্ৰিক্টৰ চাৰ্চ কৰোঁ, তাত দেখা পাইছোঁ এয়া কামৰূপ ডিষ্ট্ৰিক্ট আমি চাৰ্চ কৰিছোঁ, আছাম ষ্টেট কামৰূপ মেট্ৰ'ত আমি চাৰ্চ কৰোঁ। চাৰ্চ কৰাৰ পিছত আমাৰ এটা কথা স্পষ্ট, কামৰূপ মেট্ৰ'পলিটন চাৰ্চ কৰিছোঁ, দেখা গৈছে 18 বছৰৰ ওপৰৰ ল'ৰা ছোৱালীৰ কাৰণে দেখা গ'ল এই সমগ্ৰীত পাণ্ডু আদৰ্শ হাইস্কুল বুক, জালুকবাৰী গাৰ্লছ স্কুল বুক, সকলো ৰিফাইনেৰী বুক নট এভেইলেবল, কোনো এখন সেই বুক নাই। গতিকে অৰ্থাৎ এওঁলোকৰ বাবে, এই যুৱক যুৱতীসকলৰ বাবে 18 বছৰৰ ওপৰৰ কাৰণে কোনো বুকৰ ব্যৱস্থা নাই। তেনেহ'লে প্ৰশ্ন হয় যে কেৱল এনেধৰণৰ প্ৰচাৰ চলোৱা হৈছে ভেকচিন ল'ব লাগে, কিন্তু ভেকচিন দিবলৈ পৰ্যাপ্ত পৰিমাণৰ ভেকচিন চৰকাৰৰ লগত নাই নেকি? যদিহে চৰকাৰৰ লগত পৰ্যাপ্ত পৰিমাণৰ ভেকচিন নাই, তেনেহ'লে ভেকচিন ল'ব লাগে বুলি ব্যাপক হাৰত প্ৰচাৰ চলোৱাৰ যুক্তিযুক্ততা ক'ত? ভেকচিন চেণ্টাৰ আমি বঢ়াম যেতিয়া ভেকচিনৰ এভেইলেবিলিটিটো বাঢ়িব। আজিৰ দিনত আমি ভেকচিন চেণ্টাৰ বঢ়ালে ভেকচিন দিব পৰা আমি অৱস্থাত নাই, কাৰণ এতিয়ালৈকে ভেকচিনৰ ষ্টকটো বঢ়া নাই। এই মাহৰ শেষৰ ফালৰ পৰাহে ভেকচিনৰ ছাপ্লাই বাঢ়িব। এইখিনি সময়তেই আন এক প্ৰচাৰ চলিছে। এই প্ৰচাৰৰ ফলত বহু লোকে ভেকচিন ল'বলৈ ভয়ো খাইছে, কিয়নো ভেকচিন লোৱাৰ পিছত বহু লোক 1 বা 2টা ৰাতিৰ বাবে প্ৰচণ্ড গাৰ্ভিক বা জ্বৰত আক্ৰান্ত হৈছে। ভেকচিন লোৱাৰ পিছতো বহু লোক কৰোণাত আক্ৰান্ত হৈছে। ফলত ভেকচিনৰ প্ৰতি জনতাই ভৰসা হেৰুৱাইছে নেকি? এইটো মানুহে আমাৰ ভুল ধাৰণা লৈ আছে যে ভেকচিন ল'লে যে কৰোণা পজিটিভ নহ'ব। ভেকচিন লোৱাৰ পিছতো মানুহৰ কৰোণা প্ৰৱেশ কৰিব পাৰে। যদি কৰোণা ভাইৰাছটো আহিছে, মই যদি যিখিনি নিয়ম মানিব লাগে সেইখিনি মানা নাই, মোৰ যদি বেলেগ এজনৰ পৰা মোৰ তালৈকে প্ৰৱেশ কৰিছে, তাকতো প্ৰৱেশ নাই কৰা বুলি ক'ব নোৱাৰোঁ।
প্ৰৱেশ কৰিব পাৰে। সেই প্ৰৱেশ কৰাৰ যিটো সংক্ৰমণ, সেই সংক্ৰমণৰ বৃদ্ধি হয়, সেইটোৰ পাৰ্চেণ্টেজটো কমি থাকে। ভেকচিন লোৱাটো প্ৰয়োজনীয় হৈ পৰিছে, কিন্তু ভেকচিন দিবলৈ চৰকাৰৰ হাতত পৰ্যাপ্ত পৰিমাণৰ ভেকচিন নাই। এইখিনি সময়তেই ৰাছিয়াৰ স্পুটনিক ভেকচিন ভাৰতত আহি পৰিছে। প্ৰায় 900 টকা মূল্যত এই ভেকচিন অতি শীঘ্ৰে বজাৰত পোৱা যাব। এই ভেকচিনৰ 2টা ড'জ লোৱাৰ প্ৰয়োজন নাই, কেৱল এটা ড'জ ল'লেই হ'ব। ব্যুৰ' ৰিপৰ্ট, DY365।